মাটিকঁঠালৰ বাবে বিখ্যাত গোৱালপাৰাৰ নলংকা পাহাৰ। ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ মাটিকঁঠাল উৎপাদন নলংকা পাহাৰত। মাটিকঁঠালৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে নলংকা পাহাৰৰ ৭২টা পৰিয়ালে। ৰাজ্যৰ বিভিন্ন ঠাইত ৰপ্তানি হয় গোৱালপাৰাৰ নলংকা পাহাৰৰ মাটিকঁঠাল। নলংকা পাহাৰৰ মাটিকঁঠাল ৰাজ্যখনৰ ভিতৰতেই সোৱাদযুক্ত। কোনো ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলংকা পাহাৰৰ মাটিকঁঠাল। বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা সম্পূৰ্ণ সা সুবিধাৰ দাবী জনাই নলংকা পাহাৰৰ মাটিকঁঠালৰ খেতিয়কে। মন কৰিবলগীয়া কথা হৈছে বাট পথ দূৰ অৱস্থাৰ বাবে নলংকাৰ খেতিয়কে মাটিকঁঠালৰ উচিত মূল্য পোৱা নাই। অঞ্চলটোৰ বাট পথৰ সমস্যা দূৰ হলে গাঁওবাসীয়ে অধিক মূল্যত বিক্ৰী কৰিব পাৰিব বুলি আশাবাদী। মই আমাৰ কোম্পানী আছে জিঞ্জিৰাম এগ্ৰ প্ৰটেক্টৰ কোম্পানী আছে, আমাৰ চিঅ'চাৰ আছে, বিউটি মেম্বাৰ। মই বৰ্তমান LRVৰ জৰিয়তে মই কাম কৰি আছে। আমি এতিয়ালৈকে ৩-৪ বছৰমান হ'ল মই LRV কাম কৰি আছে নলংকা পাহাৰৰ পৰা। গাৰো সম্প্ৰদায়ৰ কাৰণে মই কাম কৰি আছে। ৭২খন আছে, 72 হয়। টোটেল মাটি মোটামুটি 200 হেক্টৰ মানে হ'ব আৰু এতিয়া মানুহৰ আছিল 5 বিঘা 10 বিঘা গৈ, ইমান বেছিকৈ নহয় আৰু। মাটিকঁঠাল আমি যোৱা বছৰ দিছিল দিল্লীলৈ লৈ গৈছিল, আৰু গুৱাহাটী, বঙাইগাঁও, বৰপেটা, শিলিগুৰি। বাট বিয়া কাৰণে তাৰমানে ৰাস্তাত বিয়াৰ কাৰণে গাড়ী চাড়ী আহিব নোৱাৰি আৰু আমি চাইকেললৈকে ঠেলে ঠেলেহে লৈ যায় আৰু আগেলৈকে। পোৱা নাই ছাৰ, পোৱা নাই। আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত মই অনুৰোধ জনালোঁ ৰাজঘাট অলম্বটনা চৰকাৰৰ পৰা মই অনুৰোধ কৰা হৈছে যে ৰাজঘাট ভাল কৰি দিব পালে তালে মই আমি চৰকাৰৰ পৰা নাহে বাট বিয়াৰ কাৰণে নাহে আৰু। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিদিন লাইভ।